তো মই আছো বৰ্তমান দীপৰ বিলত এই আপোনালোকে দেখিব পাৰিছে তো আজি আৰু এটা ব্লগ লৈ আহিলো আৰু আগৰ ভিডিঅ'ত আপোনালোকে বহুত বেছি মৰম দিছে তাৰ কাৰণে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আৰু হে ৰাইজ নমস্কাৰ মই এটা বৰপেটাৰ ডেকা আৰু আপোনালোকে চাই আছে এই বৰপেটা ডেকা চেনেলটোৰ ভিডিঅ' এইফালে আছে আমাৰ ফাইলোক তো মৰ্নিং 6টা বাজিল ৰাইজ তো ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰিলো আজি আমি ঘূৰিম যিহেতু বলবম লাষ্ট এইটো তো বলবমৰ ভিডিঅ' ৰাইজ এটাও দিয়া নাই আজি ফাইনেলি আজি 3টা মান কৰিম আজি ভীমাশংকৰ যাম বশিষ্ঠ যাম শুক্লেশ্বৰ যাম সো এনেকে যাম আৰু ৰাইজ আপোনালোক দেখাব চেষ্টা কৰিম তো ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে বা অলপ সৰু হ'ব পাৰে ইমানখিনি গম নাপাওঁ বাট আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব ৰাইজ ভিডিঅ'টো অলপ কাটি কুটি বনাম তো আপোনালোকে চেষ্টা কৰিব চাবৰ কাৰণে আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইকটো কৰিব নাপাহৰিব ৰাইজ তো আমাৰ গোবিন্দ ভাই আৰু ইফালে আমাৰ প্ৰবল ভাই যাই আছে তো ইফালে অনুপ ভাই আছে তো আমি সকলোৱে আছো ৰাইজ ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰিলো তো চাই থাকক ৰাইজ চাই থাকক তো বলক ভিডিঅ'টো ইয়াৰ পৰা আমি আৰম্ভ কৰোঁ তো বলক প্ৰবল কেনে বলবম তো এইফালে আমাৰ ভাইলোক মানে যেহেতু ওপৰত মানে ত্ৰিপাল চিলপাল দি আহিছোঁ বৰষুণৰ কথা ক'ব নোৱাৰি ৰাইজ আমি আৰম্ভণি কৰিলোঁ ভীমাশংকৰৰ পৰা আৰু এইফালে আপোনালোকে দেখিব পাৰিছে তলৰ পৰা ওপৰত উঠি আহিলোঁ বহুত বেছি ভাগৰ লাগিছে ৰাইজ আৰু এইফালে আমাৰ ভাইলোক তো এইফালে আমি যাই আছোঁ একদম ভীমাশংকৰত তো আজি মানে বহুত মানুহ হ'ব ৰাইজ বহুত মানুহ হ'ব এইফালে চাওক আগত চাওক কিমান ভিৰ আছে ৱাও মানে ফাইনেলি বহুত বেছি ভাগৰ লাগছে আগত যাই লগ কৰি আছোঁ আজিৰ ভিডিঅ'টো অলপমান বেলেগ হ'ব দিয়ক ৰাইজ কাৰণ মানে বহুত জেগাত যামতো মানে একদম সিৰিয়েল বাই সিৰিয়েল আপোনালোকক দেখাব নোৱাৰিম কিন্তু তথাপিও উপায় নাই ফাইনেলি আমি আহি পালোঁ মানে লাইনটো আহি মানে একদম আহি কেনে ইয়াতে শেষ বুলি নকওঁ ৰাইজ আগত শেষ হ'ব কিন্তু ইমান দূৰ জেগা লাইন আহি আছে তো আমি ফাইনেলি লাইনত থুৰকা নাই আমি ডাইৰেক্ট আহি কেনে ইয়াতে ৰখি দিছোঁ যিহেতু আমি ড্ৰেছিং হৈ আহিছোঁ ড্ৰেছত আহিছোঁ তো সেইকাৰণে আমি তাৰমানে ডাইৰেক্ট আহিছোঁ ইয়াতে আৰু ইয়াতে পানী ঢালি কেনে পানীটো উঠাই কেনে আমি ডাইৰেক্ট যাম তো ক'ত যাওঁ কি কৰোঁ সকলোবোৰ আপোনালোক দেখাই আছোঁ ভিডিঅ'টো চাই থাকক ৰাইজ যিবিলাকে মানে লাইনত আছে তো সেইবিলাকৰ কাৰণে মানে কি ক'ম আৰু গেট আহি পাওঁতে আজি দিনটো লাগিব তাহাৰ পানী ঢালোতে কিন্তু তথাপিও উপায় নাই ভগৱানৰ দৰ্শনৰ কাৰণে অলপ ৰখিলেও কথা নাই তো বাকী যি হওক ৰাইজ সবৰে ভাল কামনা কৰক ফাইনেলি ভীমাশংকৰৰ পৰা আহি গ'লোঁ এইবাৰ বশিষ্ঠত তো বশিষ্ঠত পানীখিনি লওঁ আৰু মানে তাত পূজা কৰি আহিলোঁ এইবাৰ ইয়াতে পূজা কৰিম যিহেতু আহিছোঁ যিহেতু মানে চবতে পূজা কৰি যাম বুলি ভাবিছোঁ আমি গাড়ীখন ইয়াতে থৈ দিলোঁ আৰু এইবিলাক চাওক আহি আছে তো আজি শুনা মতে মানে ৰাইজ বলবম নাইয়ে আৰু কিন্তু আমিয়ে আছোঁ আৰু যি আছোঁ তো মন্দিৰত যাই কিনে চাওঁ যদি কোনোবা আছে না নাই তো বাট কি হ'ব আৰু ৰাইজ বলবম নাথাকিলেও উপায় নাই আৰু আমি আহিছোঁ যিহেতু পানী লৈ পূজা কৰাটো কৰিমেই ফাইনেলি আমি আহি পালোঁ বশিষ্ঠ আৰু এয়া চাওক আপোনালোকে দেখিব পাৰিছে আগত মানে মানুহে নাই আৰু চাওক যেহেতু বেছি টাইমো হোৱা নাই বৰ্তমান 11টা বাজিল আৰু আজি ৰাতি যি বলবম আহিব ইয়াত আজি ৰাতি শেষ হ'ব তো বৰ্তমান চাওক মানুহে নাই বলবমৰ ড্ৰেছত থকা মানুহখিনি হৈছে আমাৰ আৰু বাকীবিলাক চাওক মানে ড্ৰেছত নাইয়ে মানে একদম চাওক সেই ওপৰলৈকে চাওক মানুহ নাই এইবিলাক চাওক আৰু এইফালে হৈছে মন্দিৰটো আৰু এইফালে ৰাইজ চাওক ৰাতি আহিলে ভিউটো অলপ বেলেগ পোৱা যায় আৰু দিনত আহিছোঁ যিহেতু অলপ বেলেগ ভিউ পাইছোঁ ৰাইজ মজা ৰাইজ একদম বহুত বেছি ভাল লাগি আছে ফাইনেলি গাটো ধুই লওঁ ৰাইজ আৰু পাছত কৈ আছোঁ আপোনালোকক ফাইনেলি আমাৰ গা ধোৱা হৈ গ'ল আৰু বাকী আমাৰ বন্ধুবিলাকৰ লগত আমি পানী চানী তুলি ল'লোঁ তো এইফালে আছে বশিষ্ঠ মন্দিৰ আৰু ইয়াৰ পৰা আমি ডাইৰেক্ট যাম শুক্লেশ্বৰ মন্দিৰ তো আপোনালোকক দেখাই আছোঁ তো বলক আমি বশিষ্ঠ মন্দিৰত সেৱা চেৱা কৰি ল'লোঁ তো ভোলেনাথ বাবাক বাই বাই দি কেনে আৰু নেক্সট মন্দিৰত আগমন কৰি আছোঁ বলবম তো গংগা জলখিনি লৈ লৈছোঁ আমি ৰাইজ তো এইবাৰ আমি যাই কিনে শুক্লেশ্বৰ মন্দিৰত ঢালিম আৰু এইফালে আমাৰ ভাই বৰ্তমান মানে মানুহ নাইয়ে আৰু চাওক এয়া হৈছে বশিষ্ঠ মন্দিৰৰ আগৰ গেটখন এইফালে চাওক পুৰা মুকাল হৈ আছে মানে ৰাতি ইফালে পুৰা মানুহ হয় তো আমি যিহেতু দিনত আহিলোঁ দিনত আৰু ক'ত মানুহ পাব ৰাইজ তো এই আৰু ৰাইজ এইফালে চাওক তো ৰাইজ ফাইনেলি আমি আহি গ'লোঁ শুক্লেশ্বৰ মন্দিৰত আৰু ইয়াতে আমি গংগা জলটো ঢালি কিনে ডাইৰেক্ট বেগটো হ'ম মানে ঘৰত যাম তো
চাই থাকক ৰাইজ ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে বাট একো নহয় আমি বৰ্তমান চিৰিত উঠি আছোঁ আৰু এইফালে আমাৰ ভাইলক ফাইনেলি আমি মন্দিৰত দৰ্শনটো কৰি ল'লোঁ আৰু গংগাজল ঢালি ল'লোঁ শিৱ বাবাৰ তাতে তো আমি ফাইনেলি এইবাৰ আহি গ'লোঁ ব্ৰহ্মপুত্ৰ নদীৰ কাষত ভিউটো চাওক ৰাইজ তো ভিউটো বহুত বেছি ভাল লাগি আছে ৰাইজ এখন জাহাজ গৈ আছে এইখন জাহাজ যাব উমানন্দ তো উমানন্দত পানী ঢালিবৰ কাৰণে বহুত বলবমৰ যাত্ৰী গৈছে তাতে চাই লওক তো ফাইনেলি আৰু ৰাইজ আমি যিহেতু যাব নোৱাৰিম কাৰণ আমি বহুত দূৰত যাব লাগিব ঘৰত যাম তো এই আৰু ৰাইজ শুক্লেশ্বৰ মন্দিৰত পানী ঢালিলোঁ মনটো বহুত বেছি শান্তি পালোঁ তো মানে যিটো ঘৰৰ পৰা ভাবি আহিছিলোঁ সেইটো পূৰা ছাকচেছফুল হ'ল তো তাৰ কাৰণে আৰু সকলোকে ভোলেনাথ বাবাই যাতে ভালে ৰাখে তো এই আৰু কামনা থাকিল ইফালে ব্ৰহ্মপুত্ৰ নদী তো এই আৰু ৰাইজ বলক ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজিৰ কাৰণে বাই বাই আৰু নেক্সট ভিডিঅ'ত লগ পাম তো বল